এয়া হৈছে ব্ৰুছেলৰ চেণ্ট্ৰেল ষ্টেচন। ইয়াত বাছ, মেট্ৰ', ট্ৰেইন এই তিনিওটাৰে কানেকশ্যন আছে। অকল বেলজিয়ামৰ ভিতৰৰ কানেকশ্যনৰ কাৰণে ট্ৰেইন নহয়, ইয়াৰ পৰা আপোনালোকে ল'ব পাৰে ওচৰ পাজৰ যিবোৰ ইউৰোপৰ দেশ যেনে নেডাৰলেণ্ড, জাৰ্মানী, পলেণ্ডৰ পৰা আৰম্ভ কৰি ইংলেণ্ডলৈকে সকলোখিনি ইণ্টাৰনেশ্যনেল ট্ৰেইন। আপোনালোকে বাৰু কেতিয়াবা চিন্তা কৰিছেনে যে ট্ৰেইনখন যদি মিছ হৈ যায় তেতিয়া কি হ'ব? ইণ্ডিয়াত থাকিলেতো আমাৰ বহুত ডাঙৰ এটা চিন্তা, কিন্তু ইয়াত একেবাৰে সাধাৰণ কথা। জানেনে কিয়? কাৰণ সেই একেটা প্লেটফৰ্মতে আপোনাৰ কাৰণে 1 ঘণ্টাৰ পাছতে আকৌ এখন ট্ৰেইন আহিব। হয়, আপোনালোকে ঠিকেই শুনিছে, কাৰণ ইয়াত 1 ঘণ্টাৰ মূৰে মূৰে ট্ৰেইনবোৰ চলিয়ে থাকে, লাগিলে সেইখন লোকেল ট্ৰেইন হওক বা ক্ৰছ কাণ্ট্ৰিয়ে হওক। সঁচাকৈ ইয়াত যে পাব্লিক ট্ৰান্সপৰ্ট ফেচিলিটিটো বহুত বেছি এফিচিয়েণ্ট হয়। আৰু আহক এয়া দেখুৱাওঁ আপোনালোকৰ ট্ৰেইনৰ ভিতৰৰ। এয়া হৈছে আমি 2nd ক্লাছৰ টিকেট কাটিছোঁ, কিন্তু দেখাত লাগিছেনে বাৰু আপোনালোকৰ 2nd ক্লাছৰ নিচিনা? কাৰণ ইয়াত 1st আৰু 2ndৰ মাজত কোনোৱে ডিফাৰেঞ্চ নাথাকে। মই বুজি নাপাওঁ কিয় টিকেটৰহে দামটো অকল থাকে। আৰু এইমাত্ৰ গ'ল সেইজন আছিলে টি আৰু আমি ডাবল ডেকাৰ ট্ৰেইনত আছোঁ। এতিয়া আমি ওপৰত আছোঁ, আমাৰ তলতো এইখিনি মানুহ বহি আছে আৰু এয়া তাইও বাহিৰলৈ চাই এনজয় কৰি কৰি গৈ আছে। হেল্ল' এভৰিৱান, জানেনে আজি আমি ক'ত আহিছোঁ? আজি আমি চাব আহিছোঁ এয়া জাপানত বুলি ক'লে ভুল হ'ব। আচলতে আমি আছোঁ এতিয়া বেলজিয়ামতে, আৰু ইয়াতে এখন বহুত ডাঙৰ জাপানিজ গাৰ্ডেন আছে, য'ত মানে এতিয়া এয়া চেৰি ব্লছম ফুলি আছে, যিটো আমি অন্য এটা নাম আছে ইয়াৰ চাকুৰা বুলি। সেয়া চাকুৰা ফুলি আছে আৰু এইটো ছিজন হয়, বহুত বেছি ফেমাছ হয় এই ছিজনটো। সেইকাৰণে আমিও প্লান কৰিলোঁ আৰু আজি বতৰটো বিৰাট বেছি ভাল, সেইকাৰণে ওলাই গুচি আহিলোঁ। ব'লকচোন তেন্তে আপোনালোকক কি কিনো দেখা পাওঁ দেখুৱাই গৈ থাকিম। আজি আমি চাবলৈ আহিছোঁ ইউৰোপৰ চবতকৈ ডাঙৰ জাপানিজ গাৰ্ডেন, যিখন আছে বেলজিয়ামতে। এই গাৰ্ডেনখন নিৰ্মাণ কৰা হৈছিল 1700 খ্ৰীষ্টাব্দৰ ট্ৰেডিশ্যনেল ডিজাইনত, আৰু এইখন প্ৰথম অপেনিং কৰা হৈছিল 1992 চনত। ভিতৰত সোমোৱাৰ লগে লগে আমাক এটা বহুত ধুনীয়া দৃশ্যই স্বাগতম জনালে, আৰু আমিও লগ পালোঁ প্ৰথম এলিমেণ্ট হৈছে জাপানিজ গাৰ্ডেনৰ, আৰু সেয়া হৈছে পানী। সকলো ফালে কুলু কুলু শব্দৰে পানীবোৰ বৈ আছে। লাহে লাহে ইফালে সিফালে ঘূৰি আহি আমি এয়া দেখি পালোঁ কি, চাওকচোন, মাছ। এইখিনি কোৱা হয় কৈ ফিছ বুলি। ইমান যে ধুনীয়া লাগিছে নহয়, মই মানে ভাষাৰে বুজাব পৰা নাই। আচলতে এইটো এটা এনেকুৱা প্লেয়িং আৰু ফিডিং এনেকুৱা পইণ্ট বনাই ৰাখিছে তেওঁলোকে, দেখিছে ল'ৰা ছোৱালীবোৰে কাষলৈ গৈ চুব পাৰিছে মাছবোৰ আৰু খুৱাব পাৰিছে, সিহঁতৰ লগত খেলিব পাৰিছে। সেইকাৰণেই পাহিয়ে মানে দূৰৰ পৰা দেখিয়ে একদম দৌৰি মাৰি গৈ তাৰ আগতেই গৈ তাত পালেগৈ, আৰু মাছবোৰো মানে ওপৰৰ পৰা চাই ইমান বেছি ভাল লাগিছে, মই বুজাব জনা নাই মানে। আৰু জাপানিজ গাৰ্ডেন বুলি নহয়, একচুৱেলি জাপানিজ কালচাৰত এইটো যিটো কৈ ফিছ, তাৰো বহুত এটা ডাঙৰ মিনিং আছে। ইয়াৰ মিনিংটো হৈছে লাক, প্ৰস্পেৰিটি এণ্ড গুড ফৰ্চুন। সেইকাৰণে তেওঁলোকে এই মাছটো বহুত মানে, ইমান ধুনীয়া সঁচাকৈ। এনেকুৱা মাছ যেন আগতে মই বেলেগ ধৰক একুৰিয়ামত দেখিছোঁ বা বেলেগ ক'ৰবাত দেখিছোঁ, বহুত সৰু সৰু দেখিছোঁ, কিন্তু এইকেইটা দেখি মানে সঁচাকৈ আজি বিৰাটেই ডাঙৰ, ইমানেই ডাঙৰ নহয়, আৰু ইমান ধুনীয়া ৰঙৰ, দেখিয়ে বিৰাট ভাল লাগি গৈছে। মানে মোৰো এনেকুৱা লাগিছে মই যেন নামি যাওঁ, ইহঁতক চুওঁ, খেলোঁগৈ, মোৰ সেনেকুৱা লাগিছে। আৰু কি জানেনে, তাহাঁতি একেবাৰে ভয় নাখায়, পাৰলৈ উঠি গুচি আহে। আৰু এতিয়া আমি চাবলৈ ওলাইছোঁ আৰু দুটা বেলেগ এলিমেণ্ট, সেয়া হৈছে ৰক এণ্ড ৱাটাৰফল। আৰু এই যে মানুহখিনি ৰখি আছে, কেলৈ ৰখি আছে গম পাইছে? সেই যে দূৰত এটা আছে ৱাটাৰফল, সেই ৱাটাৰফলটো চাবলৈ বুলিয়ে সকলো মানুহ ৰৈ আছে। ঘণ্টামান ৰখাৰ পিছত আমাৰ ফাইনেলি টাৰ্ণ আহিছে আৰু ৱাটাৰফল লগত ফটো ছেশ্যন কৰা। পাইন গছজোপা ইমান ধুনীয়া কৰি পেলালে, মানে কিবা চাং দি এডোখৰকৈ বনাই দিলে গোটেই ৱাটাৰফলটোৰ ওপৰত। সেইটো ওপৰৰ পৰা আহি আছে ৱাটাৰফলটো। আমি এতিয়া গৈ আছোঁ এটা ট্ৰেডিশ্যনেল জাপানিজ ঘৰৰ ভিতৰলৈ।
কি আছে বলক চাই যাওঁ এইটো কিবা স্কুল টাইপৰ চোন পাহি কি হয়তো এইটো লেখা স্কুল টাইপ লাগিছে এইফালে আছে এটা অঁ এইটো মিউজিক ইনষ্ট্ৰুমেণ্ট হয় এইখন ইমান ধুনীয়া পেইণ্টিং এটা বনাই থৈছে বহুত ডাঙৰ traditional sliding door. এইটো আছিলে জাপানিজ ট্ৰেডিশ্যনেল এটা ঘৰ টি হাউচ বুলি কৈছে ইয়াত মানে এনেকৈ লিখা আছে আৰু এয়া বাহিৰৰ পৰা আপোনালোকক দেখুৱাই দিছোঁ এনেকুৱা আছিলে ইয়াত দেখিছেনে এনেকুৱা এটা ট্ৰেডিশ্যনেল জাপানিজ ঘৰ ইয়াতে বনাই থোৱা আছে ভিতৰতো সেয়া দেখিলে বহিবলৈ জেগা আছিলে আৰু এইবোৰ বাহিৰত ইমান ধুনীয়া ফুলবোৰ ফুলি আছে নহয় জাপান বুলি কোৱাৰ লগে লগে আপোনালোকৰ মনত একেবাৰে প্ৰথমতে কি আহে বাৰু কমেণ্টত মোক লিখি ক'বচোন মোৰ মনত কি আহে জানে সেয়া হৈছে চেৰি ফুল হয় জাপানিজ কালচাৰত চেৰি ফুলৰ বহুত বেছি এটা ইম্পৰ্টেঞ্চ আছে জাপানিজ কালচাৰত চেৰি ফুলৰ অৰ্থ হৈছে দ্য ইম্পৰ্টেঞ্চ অফ ট্ৰিটিং ইয়ৰ লাইফ এণ্ড লাভড ওৱানছ উইথ কেয়াৰ এই গাৰ্ডেনখনত প্ৰায় আধা হেক্টৰ মাটিত চেৰি ফুল এনেদৰে লগাই ৰখা হৈছে আৰু ইয়াত জানেনে 225টা প্ৰজাতিৰ চেৰি ফুল আছে আৰু কেইজোপা গছ আছে 250 জোপা গছ আছে এই গাৰ্ডেনখন প্ৰতি বছৰে মাৰ্চ আৰু এপ্ৰিল মাহত প্ৰায় 15 পৰা 20 দিনৰ কাৰণে এই চেৰি ব্লছম ফেষ্টিভেলৰ কাৰণে অপেন কৰি দিয়া হয় কেতিয়া অপেন কৰা হয় সেই ডেটটো বাৰু ডিপেণ্ড কৰে ফুলবোৰ ফুলাৰ ওপৰত আজি এই ফুলবোৰ নিজ হাতেৰে চুই ফটো মাৰি ভিডিঅ' কৰি নাজানো কেনেকুৱা লাগিলে মই বুজাবলৈ আপোনালোকক ভাষা বিচাৰি পোৱা নাই নাজানো আপোনালোকে মোৰ মনৰ ভাৱটো বুজি পাইছেনে নাই কিন্তু সঁচাকৈ আজি এনেকুৱা লাগিছিল যেন মই সদায় বহি থাকিম সেই গাৰ্ডেনখন আৰু ঘূৰি ফুৰি ইফালে সিফালে বস্তুবোৰ চাই থাকোঁতে আমাৰ লাগি গ'ল ভোক সেইকাৰণে ভাবিলোঁ বোলো আহোঁচোন আজি জাপানিজৰ কিবা এটা ট্ৰাই কৰোঁ নতুন কিবা এটা আৰু আমি এয়া ল'লোঁ প্ৰথমতে টেম্পুৰা এইটো হৈছে ফ্ৰাইড প্ৰাউন হয় ওপৰত কোটেড হয় খাবলৈতো ভাল লাগিছিলে বহুত আৰু এয়া আছিলে ডাম্পলিংছ এইটো গিয়জা বুলি কয় আমি পৰ্কত লৈছোঁ আৰু লগতে আমি লৈছিলোঁ য়াকিটৰি এয়া চিকেনৰ হয় স্কিউৱাৰ্ছ বাৰ্বিকিউড আছিলে বহুত বেছি টেষ্টি আছিলে সকলোখিনি এইবাৰ আমি দেখা পালোঁ এটা সৰু কাঠৰ ঘৰ এয়াৰ যদি নামটো মই লওঁ তেন্তে নিশ্চয় ভুল হ'ব সেইকাৰণে মই সকলোখিনি ডিটেইল লিখি দিম আৰু মই গাইডবুকত পোৱাৰ মতে এই সৰু সুৰা এনেকুৱা ঘৰবোৰ বোলে জাপানিজ গাৰ্ডেন ৰাস্তাৰ কাষত আৰু মাউণ্টেইনত বহুত বিচাৰি পোৱা যায় আৰু এনেকুৱা ঘৰবোৰক স্পিৰিচুৱেলি বহুত তেওঁলোকৰ মান্যতা আছে আৰু আজি কেনেকুৱা লাগিলে পাহি জাপানিজ গাৰ্ডেন এই বহুত মজা কি ভাল লাগিলে মই একদম সবচে ভাল লাগিলে সেই যে ৱাটাৰফল তললৈ যায় আৰু যেতিয়া মই মাছ খেলি চুব পাইছিলোঁ সঁচাকৈ দেই ইমান বেছি ভাল লাগিলে নহয় মানে দিনটো কেনেকৈ গুচি গ'ল গমেই নাপালোঁ দিনটো মানে আধা দিনটোৱে হ'ল বাৰু আমাৰ কাৰণে কিন্তু হ'লেও বিৰাট বেছি ভাল লাগিলে খুব এনজয় কৰিলোঁ আমি নহয়নে আজি দিনটো মানে বিৰাট ভালকৈ গ'ল সঁচাকৈ এয়া হৈছে জাপানিজ গাৰ্ডেন এইটো এণ্ট্ৰি আছিলে যিটো আমি যেতিয়া আহিছিলোঁ তেতিয়া একেবাৰে কিমান দীঘল লাইন আছিলে আৰু এতিয়া বন্ধ হৈ গ'ল কাৰণ এণ্ট্ৰি টাইমটো শেষ হৈ গ'ল যে আৰু আমি এতিয়া ঘৰলৈ উভতিছোঁ এটা ধুনীয়া দিন সামৰণি কৰি আৰু ঘৰলৈ যাবলৈতো প্ৰথমতে আমি বাছ ল'ব লাগিব বাছৰ 2টা ষ্টপ তাৰপিছত ট্ৰেইন ষ্টেচন তাৰপিছত ট্ৰেইন লৈ আমি এখন চেঞ্জ কৰি আকৌ ঘৰলৈ যাব লাগিব তাৰপিছত আকৌ মেট্ৰ' আছে বহুত দূৰ হয় আচলতে কিন্তু কানেক্টিভিটি ভাল সেইকাৰণে আমি আহিব পাৰিলোঁ বিশেষকৈ মানে মই আহিব পাৰিলোঁ আৰু এটা ধুনীয়া দিন আপোনালোককো দেখুৱালোঁ কেনেকুৱা লাগিলে আজি ভিডিঅ'টো ক'বলৈ নাপাহৰিব যদি ভাল লাগিলে লাইক কমেণ্ট কৰি দিব আৰু নতুনসকলে চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ আৰু তেন্তে আজিলৈ আহিছোঁ বাই